নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে যে নটিছখনত আপোনালোকে নিশ্চয় দেখা পাইছে, যোনবিলাকে DME এপ্লাই কৰিছিলে, যোনবোৰ DME হৈছিলে, সেই আপোনালোকে নিশ্চয় নটিছত দেখা পাইছে যে 1/2/2023 আপোনালোকে এডভাৰটাইজটো ওলাইছিলে আৰু ইয়াৰ 5/12/2023 পাব্লিছ কৰিছিলে ভেকেঞ্চিটো, আপোনালোকে গম পাইছিলে। আৰু ইয়াৰ আপোনালোকে যোনটো এপ্লাই কৰা হৈছিলে, এপ্লাই আপোনাৰ 4খন মেডিকেলৰ পৰা হৈছিলে, মেডিকেল কলেজৰ পৰা হৈছিলে, আৰু আপোনালোকে তাত নিশ্চয় এপ্লাই কৰিছিলে। আৰু যোনবিলাকে এপ্লাই কৰিছিলে আৰু এডমিট কাৰ্ড আহি গ'ল, আৰু আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ কি কৰিব লাগিব, কি কৰিব নোৱাৰিব, সকলো আপোনালোকে ডিটেইলছ পাই যাব। চ' আপোনালোকে ইয়াত যোনবিলাকে নাৰ্ছৰ কাৰণে এপ্লাই কৰিছিলে, অলৰেডি ইয়াত লিখা আছে, ভালদৰে আপোনালোকে চাওক। ইয়াত লিখা আছে যে আপোনালোকে যোনখন মেডিকেল কলেজত আপোনালোকে নাৰ্ছৰ কাৰণে এপ্লাই কৰিছিলে, ইয়াত লিখা আছে আপোনালোকে নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, নলবাৰী, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ, নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল, নগাঁও এণ্ড তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল। এই সকলোবোৰ হৈছে LN 4/2/2024। ফৰ দি এডমিট কাৰ্ড কল লেটাৰ টু ইছ্যু, অফিচিয়েল ৱেবছাইট ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন অসম, www.dme.অসম.gov.in। মানে 27 ফেব্ৰুৱাৰীৰ পৰাহে আপোনালোকৰ যোনটো এক্সাম হয়, এক্সামটো হ'ব। চ' দি কেণ্ডিডেট অফ দি লেয়াৰ ফৰ ডাইৰেক্টৰ ডাউনলোড দি এডমিট কাৰ্ডছ, কল লেটাৰ এডমিট টেক প্ৰিণ্ট আউট দি চেম ফ্ৰম দি ৱেবছাইট। এই কাৰ্ডখন ধুনীয়াকৈ লৈ যোৱাটো অলপ নিশ্চিত বুলি কৈছে, আৰু আপোনালোকক মই এতিয়া দেখাম আপোনালোকে কেনেকৈ কি কৰিব লাগিব। চ' আপোনালোকে যোনটো DME হয় তাত আহিব, আপোনালোকক দেখাই দিছোঁ মই যোনটো DME। তেনেকৈ DME অসম ডাইৰেক্টৰ কাৰ্ড ৰিটেন টেষ্ট ষ্টাফ, তেনেকৈ পষ্ট নেম দেখিছে গেট 3 আৰু গেট 4, আৰু টোটেল পষ্ট আপোনালোকে দেখিছে 2008টা পষ্ট ওলাইছিলে। তাৰপিছত আৰু এপ্লাই ডেট আছিলে 7 তাৰিখ আৰু 28 ফেব্ৰুৱাৰীৰ ভিতৰত আছিলে 2023 চনৰ। আৰু যে এক্সাম ৰিটেন টেষ্ট হ'ব, এক্সাম ডেট হ'ব 4 ফেব্ৰুৱাৰী 2024। নিশ্চয় গম পাইছে আপোনালোকে 4 ফেব্ৰুৱাৰী 2024 এক্সামটো হ'ব। আপোনালোকে দেখিছে এতিয়ালৈকে দেখা নাই নটিছ, মানে এডমিট কাৰ্ড ষ্টেটাছ দেখুওৱা নাই এতিয়ালৈকে। অনলি যোনবিলাকে দিছিলে নাৰ্ছৰ কাৰণে, সেই নাৰ্ছৰ কাৰণেহে ষ্টাফ যেনেকৈ ষ্টাফ নাৰ্ছ আপোনালোকে দেখা পাইছে, এইটো ষ্টাফ নাৰ্ছ, সেইটো ষ্টাফ নাৰ্ছৰ কাৰণেহে অনলি হৈছে, বাকী কোনো ওলোৱা নাই, বাকী পিছত ওলাব। চ' ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব নকৰিব। যদি ইনফৰমেশ্যন ভিডিঅ' আপোনাক লাগে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি পেলাই বেলেগ আইকনটো অন কৰি থ'ব। তেনেহ'লে ধন্যবাদ, জয় অসম।